নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো বন্ধুসকল, মেথামেটিক্সৰ অয়মাৰ টেষ্ট পেপাৰ যিটো হয় বন্ধুসকল, তোমালোকৰ পৰীক্ষাত এই ধৰণেই পেপাৰ আহিব আৰু এই অয়মাৰ শ্বীটটো তোমালোকে কেনেকৈ ফিল আপ কৰিবা আৰু ইয়াৰ পৰা কি কি কমন পৰিব বন্ধুসকল, সেইখিনি মেথছৰ পেপাৰ আপলোড কৰি আছোঁ এতিয়া। বন্ধুসকল অলৰেডি দুটা পেপাৰ আপলোড কৰা হৈ গ'ল, যদি সেইখিনি চোৱা নাই সেইখিনি আকৌ চাই লোৱা, পিছত এইটো চাবা আৰু এই তোমালোকৰ গোটেই পেপাৰখিনি যদি তোমালোকে সলিউশন কৰি যোৱা তেতিয়াহ'লে নিশ্চিত হৈ যোৱা 45 মাৰ্কছ তোমালোকে কমন পাবাই পাবা। 1 ঘণ্টাৰ ভিতৰত গোটেই পেপাৰ সলিউশন কৰিবলৈ চেষ্টা কৰিবা আৰু মই দেখাই যোৱা মতে লাষ্টত মই উত্তৰখিনি দি দিম, সেইখিনিও চাই ল'বা। উত্তৰখিনি চোৱাৰ পিছত তোমালোকে মিলাই চাবা তোমালোকে কিমানখিনি মাৰ্কছ এচিভ কৰিছা বা কিমানখিনি মাৰ্কছ পাইছা। ঠিক আছে, এতিয়া মই তোমালোকক দেখুৱাই লৈ গৈছোঁ 1 নম্বৰ কুৱেশ্যনটো তোমালোকে দেখা পাইছা, যদি m, nৰ গণমূল হয় তেন্তে nৰ মান হ'ব কি? ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো দেখা পাইছা, এনে ধৰণৰ তোমালোকৰ 3 নম্বৰ। ঠিক আছে, এইটো হৈছে 4 নম্বৰ প্ৰশ্ন, 5 নম্বৰ প্ৰশ্ন, দেন তোমালোকৰ 6 নম্বৰ প্ৰশ্ন। ইয়াত তো 7 নম্বৰ প্ৰশ্ন। বন্ধুসকল তোমালোকৰ মই ভিডিঅ'ত এটা কথা জনাই দিওঁ যে যদি তোমালোকৰ শৰ্ট কুৱেশ্যন লাগে ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান আৰু মেথছৰ, তেতিয়াহ'লে মোক জনাই দিবা, যিহেতু এইবাৰ তোমালোকৰ বেছিভাগ কুৱেশ্যন শৰ্ট কুৱেশ্যনে আহিব আৰু শৰ্ট কুৱেশ্যনখিনি যথেষ্ট ইম্পৰ্টেণ্ট। 1 মাৰ্কৰ 2 মাৰ্কৰ কুৱেশ্যন যথেষ্ট ইম্পৰ্টেণ্ট হয়, লগতে লং কুৱেশ্যনো দি দিম যিকেইটা ইম্পৰ্টেণ্ট আছে সেইকেইটা। চ' বিশেষ মন কৰিবা তোমালোকে শৰ্ট কুৱেশ্যনৰ ওপৰত। ঠিক আছে, লং কুৱেশ্যনৰ ভিডিঅ' অলৰেডি সব চেপ্টাৰৰ দিয়াই আছে, তোমালোকে মোৰ প্লেলিষ্টত গৈ চাব পাৰা, ভিডিঅ'ছত গৈ প্লেলিষ্টত ক্লাছ 10 ইংলিছৰ যিখিনি কুৱেশ্যন আনচাৰ আছে তাত চালে গম পাবা। এইটো হৈছে কুৱেশ্যন 12। গোটেইখিনি চাই ল'বা একেলেঠাৰিয়ে। ইয়াৰ পিছত এইটো 16 নম্বৰ কুৱেশ্যন। $25 নম্বৰ কুৱেশ্যন দেখা পাইছা বন্ধুসকল, 26, এইটো হৈছে 27। চ' বন্ধুসকল চাই থাকিবা, অলপমান প্ৰব্লেম হৈ আছে, কাষতে টিভি চলি আছে যাৰ কাৰণে কাবাডী চলি আছে। চ' তোমালোকে সেইখিনিত মন নিদিবা, হয়তো ইয়াৰ ভাইলেন্সৰ কাৰণে তোমালোকৰ অলপমান সমস্যা হ'ব পাৰে। চ' তাৰ বাবে ক্ষমা বিচাৰিছোঁ, কিন্তু চাই যাবা প্ৰত্যেকটো কুৱেশ্যনেই তোমালোকৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা।
এইটো বন্ধুসকল অন্তিম প্ৰশ্ন এতিয়া তোমালোকক মই উত্তৰখিনি দেখুৱাই দিম কিমানটা শুদ্ধ কৰিছা নিজে গম পাই যাবা এতিয়া তোমালোকে জনাই দিবা কমেন্টত কিমানখিনি তোমালোকৰ ইয়াৰ পৰা কমন পৰিলে শেষত মই এতিয়া তোমালোকৰ উত্তৰটো দিবলৈ গৈ আছো ইয়াৰ প্ৰত্যেকটো কাৰেক্ট কোনটো হ'ব সেইখিনি তোমালোকক এতিয়া দেখুৱাই দিম সো এইখিনি পেপাৰ 3 ৰ বন্ধুসকল গোটেইখিনিৰ এমসিকিউ উত্তৰখিনি তোমালোকৰ ইয়াৰ পৰা চাই লবা কিমানখিনি শুদ্ধ কৰিলা কমেন্ট কৰি নিশ্চয় জনাবা সো বন্ধুসকল ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো তোমালোকক থ্যাংক ইউ ভেৰি মাচ